প্ৰিয় দৰ্শক, আজি আমি ভগৱান শিৱৰ মহত্বপূৰ্ণ উপদেশৰ বিষয়ে আলোচনা কৰিম। এই উপদেশ সেইসকলৰ বাবে যিয়ে ভিন্ন ভিন্ন দেৱী দেৱতাৰ পূজা কৰে আৰু ভাবে ইয়াৰ দ্বাৰা তেওঁৰ জীৱনত কি প্ৰভাৱ পৰিব। ভগৱান শিৱই এই বিষয়ত এটা সুন্দৰ কাহিনীৰ মাধ্যমেৰে কৈছিল যে কি হয় যেতিয়া আমি অনেক দেৱী দেৱতাৰ পূজা অৰ্চনা কৰো। নমস্কাৰ প্ৰিয় দৰ্শক, আন এটা নতুন তথা আধ্যাত্মিক ভিডিঅ'লৈ আপোনাক আন্তৰিক স্বাগতম জনাইছো। প্ৰিয় দৰ্শক, যদি আপুনি ভগৱান শিৱৰ একান্ত ভক্ত আৰু আপুনি যদি ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিব বিচাৰে তেন্তে আমাৰ কমেন্ট বক্সত ভক্তিৰে হৰ হৰ মহাদেৱ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। হে ভগৱান শিৱ, যিয়ে এই ভিডিঅ'টো লাইক কৰে আৰু নিজৰ বন্ধুবৰ্গৰ মাজত শ্বেয়াৰ কৰিব আৰু কমেন্টত হৰ হৰ মহাদেৱ বুলি লিখিব, তেওঁলোকৰ জীৱন আনন্দৰে ভৰাই তোলক। বহুত দিনৰ আগৰ কথা, এখন সৰু গাঁৱত ভুৱন নামৰ এজন ব্যক্তি আছিল। ভুৱন অত্যন্ত ধাৰ্মিক আছিল আৰু তেওঁ জীৱনৰ সকলো ক্ষেত্ৰতে দেৱী দেৱতাৰ কৃপা লাভ কৰিব বিচাৰিছিল। তেওঁ প্ৰতিদিনে বেলেগ বেলেগ দেৱী দেৱতাৰ পূজা অৰ্চনা কৰিছিল। সোমবাৰে যদি ভগৱান শিৱক আৰু মঙ্গলবাৰে হনুমান দেৱক, বুধবাৰে গণেশ দেৱক আৰু এইদৰে প্ৰতিটো দিনে কোনোবা নহয় কোনোবা এজন দেৱ দেৱীক পূজা পাঠ কৰিছিল। ভুৱনে এইটো বিশ্বাস কৰিছিল যে সকলো দেৱ দেৱীক পূজা অৰ্চনা কৰি তেওঁ জীৱনৰ সকলো ক্ষেত্ৰতে সফলতা আৰু সুখ লাভ কৰিব। কিন্তু তেওঁৰ সাধনাত এটা সমস্যা আছিল। তেওঁ কোনোজন দেৱতাৰ পূজা কৰোতে নিষ্ঠাৰে আৰু একাগ্ৰতাৰে পূজা কৰিব পৰা নাছিল। এদিন ভুৱনে অনুভৱ কৰিলে যে তেওঁৰ সাধনাৰ কোনো পৰিণাম পোৱা নাই। না তেওঁৰ আৰ্থিক স্থিতি মজবুত হৈছিল, না তেওঁৰ জীৱনত শান্তি আছিল। ভুৱনে নিৰাশ হৈ ভাবিবলৈ ধৰিলে, ইমান ভক্তিৰে প্ৰতিটো দিনে বেলেগ বেলেগ দেৱ দেৱীৰ পূজা অৰ্চনা কৰো, তাৰ পিছতো মোৰ জীৱনত সুখ কিয় হোৱা নাই? এই প্ৰশ্নৰ উত্তৰ বিচাৰি ভুৱনে একান্ত মনে ভগৱান শিৱৰ ধ্যান কৰিলে। ভুৱনে ভক্তিভাৱে ভগৱান শিৱৰ প্ৰাৰ্থনা কৰিলে, হে মহাদেৱ, দয়া কৰি মোৰ সমস্যাৰ সমাধান দিয়ক। কি মোৰ পূজাৰ বিধিত কিবা ভুল হৈছিল? ভুৱনে নিষ্ঠাৰে কৰা প্ৰাৰ্থনা শুনি ভগৱান শিৱ তেওঁৰ ওচৰত আবিৰ্ভাৱ হল। তেওঁ মিচিকিয়াই কলে, হে ভক্ত, কি সমস্যা আছে তোমাৰ? তুমি যে মোক বিচাৰিলা? ভুৱনে মূৰ জোকাৰি কলে, হে মহাদেৱ, মই সকলো দেৱ দেৱীৰ পূজা অৰ্চনা কৰো, তথাপিও মই কিয় সুখ শান্তি লাভ কৰিব পৰা নাই? দয়া কৰি মোক মাৰ্গদৰ্শন দিয়ক। ভগৱান শিৱই ভুৱনক বুজাই কলে, হে ভক্ত, এইটো ভাল যে তুমি সকলো দেৱ দেৱীৰ পূজা অৰ্চনা কৰিছা। সকলো দেৱী দেৱতা এটা পৰমাত্মাৰ স্বৰূপ, কিন্তু তুমি তোমাৰ সাধনাত এটা ডাঙৰ ভুল কৰিছা। ভুৱনে আচৰিত হৈ সুধিলে, হে মহাদেৱ, মোৰ ভুল কি হল? তেতিয়া ভগৱান শিৱই তেওঁক কলে, হে ভক্ত, তুমি যেতিয়া ভিন্ন ভিন্ন দেৱী দেৱতাৰ পূজা অৰ্চনা কৰিছা কিন্তু তাৰ মাজৰে এজনৰ প্ৰতি পূৰ্ণ নিষ্ঠাৰে নিজক সমৰ্পণ নকৰা, তেতিয়া তোমাৰ সাধনা আধৰুৱা হৈ ৰয়। তেওঁ এটা উদাহৰণ দি কলে, মানি লোৱা তুমি 5টা ভিন্ন ভিন্ন খেতি কৰিছা আৰু তুমি প্ৰতিডৰা মাটিতে অলপ অলপ বীজ ৰুইছা, কিন্তু কোনোটো খেতিৰ তুমি ভালদৰে চোৱা চিতা নকৰা, তেতিয়া সেই খেতিসমূহৰ পৰা ভাল ফল পাবা জানো? ভুৱনে মূৰ জোকাৰি কলে, নাপাওঁ প্ৰভু, কোনোটো খেতি ভাল নহব। ভগৱান শিৱই কলে, এই একেই নিয়ম সাধনাটো অন্তৰ্ভুক্ত। যেতিয়া তুমি এজন দেৱতাক নিজৰ আৰাধ্য দেৱতা মানি তেওঁৰ পূজা অৰ্চনা, তেওঁৰ পূজাত পূৰ্ণ নিষ্ঠাৰে লীন হৈ যোৱা, তেতিয়া তুমি সেইজন দেৱতাৰ কৃপা লাভ কৰিবা। অন্য দেৱ দেৱীৰ পূজা কৰাটো ভুল নহয়, কিন্তু তুমি এইটো বুজি পাব লাগিব যে সকলো দেৱতা একেখন ব্ৰহ্মাণ্ডৰ ভিন্ন ৰূপ। ভগৱান শিৱই ভুৱনক এইটো উপদেশ দিলে যে হে ভক্ত, নিজৰ সাধনাক এটা দিশ দিয়া, এইটো অনুভৱ কৰা আৰু এইটোৱেই সত্য যে সকলো দেৱী দেৱতাৰ ব্ৰহ্মাণ্ডৰ অংশ। যেতিয়া তুমি এজন দেৱতাৰ পূজাত পূৰ্ণ নিষ্ঠাৰে বিলীন হৈ নিজক সমৰ্পণ কৰিবা, তুমি তেতিয়া সকলো দেৱী দেৱতাৰ কৃপা লাভ কৰিবা। শিৱৰ উপদেশ বুজি পালে আৰু নিশ্চিত হল যে তেওঁ নিজৰ সাধনাক একাগ্ৰ কৰিব। তেওঁ ভগৱান শিৱক নিজৰ আৰাধ্য দেৱতা মানি তেওঁক নিষ্ঠাৰে পূজা অৰ্চনা কৰিবলৈ আৰম্ভ কৰিলে। কিছুদিনৰ পিছতেই তেওঁৰ জীৱনত সুখ সমৃদ্ধি আৰু শান্তি আহিবলৈ ধৰিলে। প্ৰিয় দৰ্শক, এই কাহিনীটোৱে আমাক শিকালে যে সকলো দেৱী দেৱতা এজন পৰমাত্মাৰ স্বৰূপ। কোনো এজন দেৱতাৰ পূজাত পূৰ্ণ বিশ্বাস আৰু নিষ্ঠাৰে সমৰ্পণ কৰিলে আমি সকলো দেৱী দেৱতাৰ কৃপা লাভ কৰিব পাৰিম। ভিন্ন ভিন্ন দেৱী দেৱতাক আৰাধনা কৰাটো ভুল নহয়, কিন্তু আপোনাৰ সাধনাত একাগ্ৰতা আৰু সমৰ্পণ ৰখাটো অত্যন্ত আৱশ্যক। প্ৰিয় দৰ্শক, ভগৱান শিৱৰ এই উপদেশে আমাক বুজায় যে ভক্তিত স্থিৰতা আৰু নিষ্ঠা কিমান মহত্বপূৰ্ণ। আশা কৰিম আজিৰ ভিডিঅ'টোৱে আপোনাক কিঞ্চিত হলে উপকৃত কৰিব। যদি ভিডিঅ'টো চাই ভাল লাগিল তেনেহলে এটা লাইক কৰি আন 10জন উপকৃত হোৱাকৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবলৈ একেবাৰে নাপাহৰিব। ধন্যবাদ।